হেল্ল' ষ্টুডেণ্টছ, আজি হৈছে ইংলিছ ছাবজেক্টৰ কম্পিটিশ্যনৰ লাষ্ট পাৰ্টটো। এতিয়ালৈকে আমি দুটা ভিডিঅ' দিছোঁ ইংলিছ বুকৰ ওপৰত। আজি বাকী যিকেইটা চেপ্টাৰ আছে সেই গোটেইকেইটা চেপ্টাৰৰ কমন কুৱেশ্যনছ ডিছকাছ কৰিম। তোমালোকে যদি পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ'টো চোৱা নাই, তোমালোকে ভিডিঅ'টো প্লে'লিষ্টত গৈ চাই ল'বা। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য বল পয়েম, এইটো চেপ্টাৰত টোটেল মাৰ্ক আছে 3 মাৰ্কছ। 3 মাৰ্কছৰ MCQ আহিব। এইটো পাৰ্টৰ পৰা তোমালোকে কি কুৱেশ্যনছ পঢ়িবা তোমালোকে চাই লোৱা। ফাৰ্ষ্টত তোমালোকে ৰাইটাৰজনৰ নামটো মনত ৰাখিব লাগিব। ইয়াৰ পৰা MCQ আহিব পাৰে, যিহেতু ইয়াৰ পৰা MCQ আহিব 3 মাৰ্কছৰ। তোমালোকে ৰাইটাৰজনৰ নাম মনত ৰাখিবা। নেক্সট তোমালোকে কি চাবা, কুৱেশ্যন নম্বৰ 1 টো চাবা, কুৱেশ্যন নম্বৰ 3, এই দুটা কুৱেশ্যন চালে তোমালোকে হৈ যাব। তোমালোকৰ যদি অল চেপ্টাৰৰ MCQ লাগে ইম্পৰ্টেণ্ট, তোমালোকে মোক কমেণ্ট কৰি ক'বা। মই নেক্সট ভিডিঅ'ত লৈ আহিম, কাৰণ তোমালোকৰ 45টা MCQ থাকিব তোমালোকৰ ফাইনেল এক্সামত। নেক্সট আমাৰ কি আছে চোৱা। নেক্সট আমাৰ আছে কুৰ্গ চেপ্টাৰৰ। কুৰ্গ চেপ্টাৰটোত তোমালোকৰ টোটেল মাৰ্কছ আছে 5 মাৰ্কছ। 3 মাৰ্কছৰ MCQ আহিব, 2 মাৰ্কৰ লং কুৱেশ্যনছ আহিব। ইয়াৰ পৰা তোমালোকে কি পঢ়িবা, তোমালোকে ইয়াৰ পৰা পঢ়িবা ৱৰ্ড মিনিং কেইটা চাবা ভালকৈ, চাইডত যিকেইটা দি আছে সেইকেইটা পঢ়িবা। মেৰিটেল এইটো ইম্পৰ্টেণ্ট আছে, এইটো ভালকৈ চাবা। আৰু যিকেইটা আছে তোমালোকে পঢ়িবা, প্ৰাইমটো পঢ়িবা আৰু যিকেইটা আছে ভালকৈ পঢ়িবা। ইয়াৰ পৰা MCQ কাটিব। আৰু তোমালোকে ইয়াৰ পৰা কি পঢ়িবা, থিংকিং এবাউট দ্য টেক্সট, ইয়াৰ পৰা কি চাবা তোমালোকে, কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3, দ্য স্পৰ্টছ ইট অফাৰ্ছ টু টুৰিষ্টছ, এইটো চাবা। আৰু কুৱেশ্যন নম্বৰ 4 টো চাবা আৰু কুৱেশ্যন নম্বৰ 5, ইয়াৰ পৰা এইকেইটা চাবা। আৰু মই কেইটামান বাছি তোমালোকৰ কাৰণে কুৱেশ্যন আনচাৰো থৈ দিছোঁ, সেইকেইটাও তোমালোকৰ পঢ়িব লাগিব। তোমালোকে এইকেইটা পঢ়িবা। হোৱেৰ ইজ কুৰ্গ, এইকেইটা ইম্পৰ্টেণ্ট আছে। মই যিকেইটা দিছোঁ এইকেইটা পঢ়িবই লাগিব। তোমালোকৰ এইকেইটা আহিবই মেট্ৰিক পৰীক্ষাত, তোমালোকে এইকেইটা ভালকৈ চাই যাবা। মই যিকেইটা দি আছোঁ, হোৱেৰ ইজ কুৰ্গ, এই কুৱেশ্যনটো পঢ়িবা, ইম্পৰ্টেণ্ট আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট আৰ দ্য স্পৰ্টছ ডেট কুৰ্গ অফাৰ্ছ টু টুৰিষ্ট, এইটো ইম্পৰ্টেণ্ট আছে। এইটো চাগে আছে তোমাৰ কিতাপত, কুৱেশ্যনটো নাথাকিলেও নাই, ইয়াৰ পৰা লিখি ল'বা। যদি তোমালোকে আনচাৰখিনি লিখা নাই, আনচাৰখিনি লিখিব পাৰা ইয়াৰ পৰা। নেক্সট কুৱেশ্যনটো চোৱা, অফ হুজ ডেচেণ্টছ আৰ দ্য ফায়াৰচালি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰ্গ। নেক্সট কুৱেশ্যন, হাউ ইজ দ্য ৱাটাৰ অফ দ্য কাবেৰী ৰিভাৰ, হোৱেৰ ডাজ দ্য ৰিভাৰ অফটেইন ইটছ ৱাটাৰ ফ্ৰম। তোমালোকে বাকী আৰু তিনিটা আছে, এইকেইটা চাই যোৱা। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু এটা আছে, হোৱাট ইজ এ কুফিয়া, হু ৱেয়াৰ্ছ ইট, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই যাবা। নেক্সট তোমালোকে আৰু এটা চোৱা, হোৱাট ডাজ দ্য ৰাইটাৰ চে এবাউট দ্য কুৰ্গ ৰেগিমেণ্ট, এইটো চাই ল'বা। এইটো ভালকৈ চাই যাবা, কাৰণ ইয়াৰ পৰা 5 মাৰ্কছ আহিব। এই চেপ্টাৰটো ভালকৈ পঢ়িবা, এইটো মষ্ট ইম্পৰ্টেণ্ট আছে। মই যিকেইটা কুৱেশ্যন দেখাই দিছোঁ সেইকেইটা ভালকৈ পঢ়িবা। আনচাৰখিনি তোমালোকে বহীত লিখি ল'বা যদি লিখা নাই। নেক্সট আমাৰ চেপ্টাৰটো হৈছে টি ফ্ৰম আছাম। ইয়াৰ পৰা টোটেল মাৰ্ক আছে 5 মাৰ্কছ। 3 মাৰ্কছৰ MCQ আহিব আৰু 2 মাৰ্কছৰ লং কুৱেশ্যন আহিব। তোমালোকে ইয়াৰ পৰা কি চাবা, 80 crore কাপছ, এইটো তোমালোকৰ MCQ আহিব পাৰে। ডু ইউ নাও ডেট over 80 crore cups of tea are drunk every day throughout
দ্য ৱৰ্ল্ড, এইটো MCQ তোমালোকৰ আহিব পাৰে 80 crore কাপছ। আৰু এটা আছে ডিটেক্টিভ বুক, এইটো তোমালোকৰ MCQ আহিব পাৰে। আৰু তোমালোকে কি চাবা, থিংকিং এবাউট লেংগুৱেজ, ইয়াৰ পৰা তোমালোকে পঢ়িব নালাগে, ইয়াৰ পৰা কুৱেশ্যন আজিলৈকে অহা নাই মেট্ৰিক পৰীক্ষাত, তোমালোকে ইয়াৰ পৰা এইখিনি স্কিপ কৰিব পাৰা, তোমালোকে এইখিনি পঢ়িব নালাগে। মই তোমালোকৰ কাৰণে কেইটামান কুৱেশ্যন বেংকৰ পৰা বাছি থৈ দিছোঁ, এইকেইটা পঢ়িবা ভালকৈ। তোমালোকে choose the correct answer from among the alternative given and complete the sentence. No one really knows who discovered tea, but the option দিয়া আছে, অপশন কেইটা যেটো শুদ্ধ আছে, অপশন 1 শুদ্ধ আনসার, there are two legends. Next তোমালোকে চোৱা, how many cups of tea are drunk every day thought the old, এইটো ভালকৈ চাই ল'বা, যিকেইটা দেখাই দিছোঁ মই সেইকেইটা ভালকৈ তোমালোকে বহীত লিখি ল'বা, বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা, তোমালোকে ভালকৈ বহীত উঠাই পেলাই মুখস্থ কৰি ল'বা। নেক্সট তোমালোকৰ চেপ্টাৰটো আছে দ্য টেল অফ দ্য কাষ্টেল দ্য ড্ৰাগন, ইয়াৰ পৰা 3 মাৰ্কছ আছে, তোমালোকে ভালকৈ পঢ়িবা চেপ্টাৰটো। MCQ যিহেতু 45টা আছে, তোমালোকৰ যদি ইম্পৰ্টেণ্ট MCQ লাগে মোক কমেণ্ট কৰি ক'বা। আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে, তোমালোকে সেইটো মই কমেণ্ট বক্সত দি দিম, তোমালোকে তাত জইন হৈ ল'বা, তাত ইম্পৰ্টেণ্ট তোমালোকে কুৱেশ্যন আনচাৰ পাই যাবা। তোমালোকে ৰাইটাৰজনৰ নামটো মনত ৰাখিবা, ইয়াৰ পৰা MCQ দি দিব পাৰে। আৰু তোমালোকে ৱৰ্ড মিনিং কেইটা চাবা, দুটাই আছে এই চেপ্টাৰৰ ৱৰ্ড মিনিং, এইকেইটা ভালকৈ চাই ল'বা। আৰু থিংকিং এবাউট দ্য পয়েম, ইয়াৰ পৰা 1, 2, 3 এই তিনিটা চাবা। আৰু কুৱেশ্যন বেংকৰ পৰা মই দিছোঁ, এইটো চাবা, হোৱাট ডিড ভেলি চি অন হাৰ ৱে ডেট মেড হাৰ লাভ, এইটো চাবা। আৰু কি আছে, আৰু কেইটামান দিছোঁ, এইকেইটা ভালকৈ চাবা। হোৱাট ৱাজ ভেলিজ ফেভাৰেট পাষ্ট টাইম, এইকেইটা চাবা ভালকৈ, মষ্ট ইম্পৰ্টেণ্ট হয়, মই বাছি এইকেইটা কুৱেশ্যন আনচাৰ দি দিছোঁ, লগতে আনচাৰো দি দিছোঁ। যিসকলে আনচাৰ ক'ত বিচাৰিবা তোমালোকে, তাৰ কাৰণে মই আনচাৰো দি দিছোঁ, তোমালোকে চাই যোৱা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।